নমস্কাৰ আজি ওলাইছো এটা ফ্লাড ৰিলিফ কেম্পেইনিংটো আয়োজন কৰিছে মৰাণ মহিলা মহাবিদ্যালয়ৰ এনএছএছ বুথ টিচাৰ্ছ ইউনিট আৰু এমপ্লয়িজ ইউনিটে আৰু মহাবিদ্যালয়ৰ এক্সটেন্ডিং হেল্প ইন দ্য আৱাৰ অফ নিডছ বুলি প্ৰগ্ৰামটো কৰা হৈছে এয়া আমাৰ লগত আছে দেৱজানী বাইদেউ দীক্ষিতা লুকুৰাখন জোৎস্না বৰগোহাঁই আৰু এয়া আমাৰ বসন্ত ছাৰে গাড়ী চলাইছে আমি গৈ আছো এটা খোৱাঙৰ এটা অঞ্চললৈ ইয়াতে আমি অলপ পানী লৈ লওঁ আৰু বাকি বস্তুবিলাক আমাৰ অলৰেডি আমাৰ আগে আগে গৈ থকা গাড়ীখনত পেকিঙত আমাৰ গৈছে কিন্তু আমি ইয়াত পানী অলপ লৈ লৈছোঁ আমি খোৱাঙৰ এটা অঞ্চললৈ গৈছোঁ খোৱাঙৰ যিটো অঞ্চল ইয়াত খোৱাং চাৰিআলি পাইছোঁ খোৱাং চাৰিআলি লেফ্ট চাইডে আমি গ'লে আমি খোৱাংঘাট পাম আৰু খোৱাংঘাটৰ পৰা 4 কিলোমিটাৰ গ'লে আমি আমাৰ গন্তব্য স্থানটো পাম আমি গৈ আছোঁ খোৱাং সোণাল মজদুৰ LP স্কুললৈ তাতে এটা শিবিৰ আছে তাতে আমি বস্তুবিলাক ডিষ্ট্ৰিবিউশ্যন কৰিম গতিকে বন্ধুসকল আহক আমি কেনেকৈ কিদৰে কৰিছোঁ গোটেই বস্তুটো দেখুৱাম ভিডিঅ'টো ভালকৈ চাব আৰু লাইক কৰি দিব এটা নিশ্চয় আমি প্ৰেৰণা পাম এই ঠাইখিনি হ'ল খোৱাং চাৰিআলি আৰু এই খোৱাং চাৰিআলিৰ পৰা প্ৰায় 6 কিলোমিটাৰ গ'লে আমি এখন খোৱাংঘাট বুলি এখন ঠাই পাম এয়া দেখিছে ভিডিঅ'ত দেখিছে খোৱাংঘাট এখন সৰু চহৰ কিন্তু বহুত পৌৰাণিক চহৰ আহোমৰ দিনৰ বুলি ক'লেও নহ'ব কেৱল ব্ৰিটিছৰ দিনৰ এখন পুৰণা চহৰ হয় আৰু এই যে আমি গৈ থকা ৰাস্তাটো NH37 আছিলে এটা সময়ত কিন্তু এতিয়া NH37টো আঁতৰাই দিয়া হৈছে এতিয়া হেহে খোৱাঙৰ ঠাইখিনি সৰু হৈ পৰিছে আৰু এয়া দেখিলে লেফ্ট সাইডে আপোনাৰ খোৱাং থানাখন এই খোৱাং থানাৰ ফ্ৰণ্টৰ এই ৰাস্তাইদি আমি আমাৰ গন্তব্যস্থানলৈ গৈ আছো আপোনালোকে দেখিছে এয়া দুই কাষে বালি ভৰাই বস্তা দিব লগা হৈছিল এটা সময়ত যেটো সময়ত বানপানী এই মথাউৰি ওপৰেদি পানী বৈছিলে গতিকে স্থানীয় ৰাইজে এইবিলাক নিজৰ প্ৰস্তুতিৰে বা চৰকাৰী সহায় সাহায্যৰে এইবিলাক কৰি তেওঁলোকৰ গাঁওবিলাক ৰক্ষা কৰিছিল আৰু এয়া দেখিছে আপোনালোকে এতিয়াও কিমান পানীৰ আছে ৰাইট সাইডে আপোনালোকে সব পানী বুৰি আছে আৰু এই যে ৰাইট সাইডে আপোনালোকে দেখিলে এফালে এখন গাঁও আছিলে যিখন গাঁও বৰবিল মজদুৰ গাঁও বুলি কোৱা হয় আৰু এই গাঁৱৰ মানুহখিনিয়ে পানীত বুৰি মথাউৰিৰ ভিতৰত অৰ্থাৎ লেফ্ট সাইডে তেওঁলোকে শিবিৰ পাতি বাস কৰি আছে আৰু আমি তালৈ গৈ আছো 햇살이 너무 좋았어 그냥 모두 좋았어 널 만나서 모든 게 다 잠에서 깨어나서 휴대폰을 먼저 보게 돼 참 많이 변했다는가 세상에서 제일 행복한 순간 널 만나고 매일 겪게 돼 매일은 감사하죠 그대가 곁에 있어서 언제나 오늘 আমি আমাৰ গন্তব্যস্থান পাই গলো এইখনে স্কুলখন সেই আগত আছে আৰু মোৰ আগে আগে এয়া দেৱজিৎ মোহন ছাৰ গৈ আছে পানী পথাৰটো কমা নাই কিন্তু অলপ কমাৰ বাবে মানুহে তথাপিও খেতি আৰম্ভ কৰিছে এয়া 햇살이 너무 좋았어 그냥 모두 좋았어 널 만나서 모든 게 다 잠에서 깨어나서 휴대폰을 먼저 보게 돼 참 많이 변했다는가 এইখনেই হ'ল খোৱাং সোণোৱাল মজদুৰ প্ৰাথমিক বিদ্যালয় আমি ইতিমধ্যে এয়া পাইছোহি এয়া বাইদেউ এগৰাকী ৰৈ আছে বাইদেউ কিমান আছে মানুহ নমস্কাৰ 15টা পৰিয়াল ক'ত ঘৰ ক'ত আপোনালোকৰ আমাৰ বৰবিল এই যিডোখৰ পানী হৈ আছে 15টা পৰিয়াল আছে ন মানুহৰ হেৰি ল'ৰা ছোৱালী কিমান আছে সৰু ল'ৰা ছোৱালী আমাৰ নে কেঁচুৱা 5টা আছে হেৰি গাখীৰ খোৱা মাকৰ হেৰি ল'ৰা ছোৱালী স্কুলটো এতিয়া বন্ধ ঠিক আছে বাৰু আমি সেই মৰাণ মহিলা মহাবিদ্যালয় পাইছোঁ আমি বানপানী ৰিলিফ দিবলৈ আহিছোঁ দেই আপোনালোকৰ এতিয়া গোটেই ফেমিলি মানুহখিনি আছে নহয় ইয়াতে আছে কম আছে এতিয়া কিছুমান ৰুবলৈ গৈছে এনে থাকিনো কি কৰিব আৰু ঠিক আছে বাৰু 두근거리는 가슴이 좋은 기분인 걸 느껴 아주 작은
খুব পৰিষ্কাৰকৈ আছে তেওঁলোকে যদিও যথেষ্ট মানুহ আছে ইয়াত স্কুলৰ ৰুম এটাই হল হিচাপে আছে এইজন পুৰা নাক বজাই ফুৰি আছে শুকাইছে 제일 행복한 순간 널 만나 참 다행인 거야 এতিয়া ঘৰ ওলালা নাই ভিতৰৰ পৰা পানীটো ওলালে মানে বোকা হৈ আছে আৰু বোকা মানে এতিয়া পানীয়ে আছে পানী হেৰি কিছুমানত এক কঁকাল মান আছে মানে খোজ কাঢ়িব পৰা হোৱা নাই ধান চান বিলাক এইবোৰ আনিলে নাই ধানটো প্ৰায় মেইন পানী দিনা যিখিনিয়ে পাৰিলে ওলালে আমাৰ উলিয়াবলৈ এটা এটা ভালে আছে ক'ত আছে আপুনি ভালনে এই আপোনালোক কেতিয়াবা আছে ইয়াত ডিউটি চলি আছে ন মেডিকেল ডিউটি ইয়াতে 15টা ফেমিলিৰ 15টা চৰু আছে অৰ্থাৎ 15টা পাকঘৰ আছে কিছুমানে জুইত বনায় কিছুমানে গেছত বনায় কিন্তু গোটেই পাকঘৰটো পৰিপাটিকে আছে চাফা হৈ আছে প্ৰায় দুদিনটো আলিতে सुनो মৰম লগা ল'ৰা কিন্তু বিকলাংগ বেয়া লাগে তৰাজানলৈ যায় আমাৰ ছোৱালী নেকি আপুনি মহান্ত আহে এয়া তেওঁলোকে এটা পৰিপাটি কৰি মুঠতে 61জন মানুহ যে ইয়াত থাকে 61জনৰ নাম আছে ইয়াত আৰু চৰকাৰে যথেষ্ট হেল্প কৰিছে ইয়াত মেল 30 ফিমেল 25 আৰু মাইনৰ 5+1 টোটেল 61 আছে এয়া আমাৰ বস্তুবিলাক ইতিমধ্যে গাড়ীৰ পৰা আমি নমাইছে আমাৰ মানুহবিলাকে ইয়াতে ফেনাইল জাতীয় অৰ্থাৎ মহৰ কাৰণে ধূপ আৰু ফেনাইল চাবোন ইত্যাদি তাত আছে আৰু এইবিলাক হ'ল খোৱা বস্তু খোৱা সামগ্ৰী 15টা ফেমিলি বুলি আমি যিহেতু আগতে গম পাইছিলোঁ গতিকে আমি এই 15টা পেকেট অলৰেডি খোৱা বস্তু 15টা পেকেট আৰু কেইটামান বেছিকৈ আনিছোঁ আৰু এয়া এক্সট্ৰাকৈ আমি আনিছোঁ ফেনাইল ধূপ মহকেইটা ধূপ চাবোন ইত্যাদি আছে লগত আৰু পানী বটল আছে ঠিক আছে ইয়াত দেখিছে আমাৰ এটা পেকিঙত কেইবাটাও আইটেম আছে বিস্কুট আছে মিঠাতেল নিমখ দাইল আলু পিঁয়াজ আৰু এই ধৰণৰ ইত্যাদি কিছুমান বস্তু আছে আমাৰ ইয়াত দেখি মই আপোনালোকক খুলি পোৱা নাই বাৰু ইয়াত আছে ইয়াত দেখিছে চাবোন ফেনাইল মখি ধোৱা ধূপ কাপোৰ ধোৱা চাবোন মমবাতি আদি কৰি চবেই আছে মানুহবিলাক যথেষ্ট
কষ্ট হৈছিলে যদিও বহুত মৰাণৰ ফালৰ পৰা বিশেষকৈ তেওঁলোকে নিজে স্বীকাৰ কৰিছে মৰাণৰ ফালৰ পৰা তেওঁলোকে যথেষ্ট সুবিধা পাইছে যথেষ্ট মানুহে তেওঁলোকক সহায় কৰিছে মৰাণ মহিলা মহাবিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী লগতে আমাৰ NSS গ্ৰুপ লগতে আমাৰ অধ্যক্ষাৰ লগতে ছাত্ৰীসকলৰ হৈ আপোনালোকৰ দুখত আমিও সহমৰ্মিতা প্ৰকাশ কৰিছোঁ সহভাগী হৈছোঁ আপোনালোকৰ এই বান বিশিষ্ট অঞ্চলটোত আপোনালোকে যি জীয়াই আছে আমি আশা ৰাখিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সোনকালে বানপানী যাতে হয় আপোনালোকে সকলোলৈ যাব পাৰে আৰু আপোনালোকৰ দুখৰ সহভাগীছোঁ একেবাৰে কম পৰিমাণে হ'লেও আমি কিবা অলপমান আপোনালোকক সাহায্য হিচাপে দিব বিচাৰিছোঁ খাদ্য সামগ্ৰী আমি প্ৰদান কৰিব বিচাৰিছোঁ আৰু ইয়াৰ বাবে আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক এই খাদ্য সামগ্ৰী প্ৰদান কৰিবৰ কাৰণে আমি এইদৰে আমি আমাৰ মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষাকে প্ৰমুখ কৰি পৰিয়ালবৰ্গই এই শিবিৰত থকা 15টা পৰিয়ালক আমি খোৱা সামগ্ৰী যোগান ধৰিছিলোঁ আৰু তেওঁলোকে আমাক যোৱাৰ কাৰণে যথেষ্ট ভাল পাইছিলে সুখ প্ৰকাশ কৰিছিলে আৰু আমিও তেওঁলোকক এই সহায় কৰিবলৈ পাই তেওঁলোকৰ বিপদৰ সময়ত দুখৰ সমভাগী হ'বলৈ পাই আমিও গৌৰৱ অনুভৱ কৰিছোঁ বা আমাৰো ভাল লাগিছে আৰু তেওঁলোকে সাদৰে আমাৰ এই গোটেই সামগ্ৰীসমূহ গ্ৰহণ কৰিছে খুব ভাল পাইছে 세상에서 제일 행복한 순간 널 만나고 매일 겪게 돼 매일은 감사하죠 그대가 곁에 있어서 언제나 오늘 갓길 기도해요 그대와 함께라는 건 영원한 축복 같아서 오늘도 널 바라보며 웃는다 মানুহে কয় বিপদৰ সময়ত মাতখাৰী যথেষ্ট গতিকে আমি মাতখাৰৰ লগতে আমি দুই এক সামগ্ৰী তেওঁলোকক যোগান ধৰি সহায় কৰিবলৈ পাই আমি মৰাণ মহিলা মহাবিদ্যালয়ৰ গৌৰৱ অনুভৱ কৰিছোঁ আৰু কোনোবা থাকিলে নি পাবলৈ পালে নাই আপুনি কোন ক্লাছত পঢ়িছে ভাইটি ক্লাছ 7 ঠিক আছে আপোনালোকক কোনে কোনে এতিয়ালৈকে দিলে হেল্প কৰিলে মানে বহুত আছে এতিয়া লিখিয়ে থৈছোঁ মনত কৈ যাওকচোন যিকেইটা মনত আছে আমাৰ SDC বাইদেউ তেখেতে আমাৰ পানী হওক যিমান সমস্যা আছিলে তেখেতে ফোন কৰি আমাক ব্যৱস্থা কৰি দিলে 2 নম্বৰতে আহিলে আমাৰ খোৱাং PSC আমাৰ মেডিকেল টিমটো তেখেতসকলে আহি পিছবেলাই পালেহি তেখেতসকলেও আমাক হেৰি কৰিছে MLA ছাৰ আহিছিলে MLA ছাৰ যিমান আমাৰ মাথৰিত যিবিলাক বস্তা আমাৰ মানে যিটো সমস্যা এদিনৰ পিছত হৈছিলে সেইখিনি ছাৰে নিজে লগত থাকি কামখিনি কৰাই সহায় কৰাইছিলে আৰু আমাক খোৱা যোগান অলপ ধৰিছিলে তাৰপিছত আছিলে ছ'চিয়েল ৱেলফেয়াৰৰ আহিছিলে মহিলা বাইদেউ কেইগৰাকীমান 4গৰাকী আমাৰ ছেফৰ কাৰণে মানে আমি যিটো পৰিস্থিতি হৈছিলে সেই পৰিস্থিতিটো তাৰমানে কোনো হেৰি নাছিলে আমাৰ ধৰক আমাৰ ছেফ কৰিবৰ কাৰণে যদি ইয়াত কিবা হৈ যায় তেখেতসকলে আমাক মানে ছেফ জেগাত লৈ যাবৰ কাৰণে তেখেতসকলে আহি আমাক মানে সহায় কৰিছিলে তাৰপিছত আহিছিলে মৰাণ চক্ৰ বিষয়া কৰ্মচাৰীসকল SDC অফিচৰ কৰ্মচাৰীসকল আমাৰ পুৱা 7টাৰ পৰা 4টালৈকে তেখেতসকলে যিকেইদিন দায়িত্ব দিছিলে তেখেতসকলে থাকিলে আমাক যিখিনি খোৱা খাদ্য দিলে সেইখিনি SDC বাইদেউৰ ফালৰ পৰা দিলে তাৰপিছতে আহিছিলে আমাৰ খোৱা পানী যোগান দিছিলে আমাৰ শালমাৰী বাগানৰ পৰা আহিছিলে মেনেজাৰ আৰু তেখেতে তাৰ খোৱা পানী হওক আমাৰ যিমান সামৰ্থ্য অনুযায়ী আমাক সহায় কৰিছিলে খোৱা বস্তু দি তাৰপিছত আহিছিলে ডাইৰেক্টৰ হেল্থ ডিপাৰ্টমেণ্টৰ ছাৰ আহিছিলে হেল্থৰ মানে পৰিচয়টো ল'বলৈ নহ'লে ছাৰ আহি মানে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা হেড ডাইৰেক্টৰ ছাৰ আহিছিলে তাৰপিছত PSC টিমটো অলৰেডি এতিয়া যিদিনৰ পৰা শিবিৰ হৈছে দিল্লী আহি আছে তাৰপিছতে আহিছে পাব্লিক হেল্থৰ বাইদেউ আহিছিলে আমাৰ তেখেতো আহি আমাৰ লগত যোগাযোগ কৰিলে খোৱা পানীৰ ওপৰত
তাৰপিছত আমাৰ সাধাৰণ চেনি মিল এজন আছে আমাৰ ইয়াতে চেনি মিলৰ ফেক্টৰী তেখেতৰ মানে পৰিয়ালসহ আহিছিলে আমাক অনুদান আগবঢ়াইছে তাৰপিছতে আছে আমাৰ হেৰি MLA ফালৰ পৰা এতিয়া নতুন আমাৰ যুৱক যিজন লুৰিণজ্যোতি গগৈ ছাৰো এদিন আহিছিল তেখেতো আমাক দিছে তাৰপিছত জেজেএম ফালৰ আমাৰ খোৱাং যিটো আছে পানী যোগান আঁচনি তাৰ পৰা আমি পাব্লিক মানে যিখিনি খোৱা পানী তাৰ পৰা ব্যৱস্থা পাইছোঁ তাৰপিছত মৰাণ খটখটি ফালৰ পৰা আমাৰ TGLৰ যিটো গ্ৰুপ আছে তেখেতসকলো আহিছে আৰু আমাৰ জিলা পৰিষদসকল আহিছে ICDS যিটো অংগনবাদী কৰ্মী সেইফালৰ পৰা সেই গোটৰ ফালৰ পৰা দিছে তাৰপিছত আকৌ চেনি মিলৰ যিখিনি আমাৰ তেখেতসকলৰ নিজববীয়াকৈ ব্যক্তিগতভাৱে আহিছে মৰাণৰ আমাৰ যিটো চাহ জনজাতি সন্থা ছাত্ৰ সন্থা আছে তেখেতসকলেও আমাক দিছে তাৰপিছত ইউনিচেফৰ বাইদেউসকল আহিছিলে আমাৰ তেখেতসকলেও আমাক যথেষ্ট এটা মানে পৰিদৰ্শন কৰি যিখিনি পালোঁ কিমান সমস্যা আছে সেইখিনি ওপৰত বুজ ল'লে তাৰপিছত আকৌ আমাৰ আত্মসহায়ক গোটসকলো আমাৰ ওচৰৰে যি ভিঅ' গোটৰ আমাৰ মৰাণৰ বিশেষকৈ মৰাণ তাৰ পৰা আমাক সহায় কৰিছে আৰু আমাৰ সংঘ RS বিষয়াসকলো আহিছে ইয়াত তাৰপিছতে আমাৰ এতিয়া দুলীয়াবাম চাহ মজদুৰ সংঘৰ তেখেতসকলো তাৰমানে ইয়াত কালি সিহঁতি ব্যক্তিগতভাৱে আহিছে আৰু বহুতসকলে এতিয়ালৈকে মানে মাজত কোনোবা থাকিও গৈছে 30টাৰ ওপৰত আমাৰ তাৰমানে আমি যথেষ্ট হেল্প পাইছোঁ যাতে এনেকৈ মানুহক একো যিমানেই দিয়ক লাগিলে কিন্তু খবৰ লোৱাটোৱে মেইন হেৰি দায়িত্ব হয়নে এতিয়া আপোনালোক আহিলে আমি সাহস এটা হৈছে আৰু যথেষ্ট এতিয়া বাৰু পানীখিনি গোটাইছে আৰু এসপ্তাহমান আমি লাগিব যাব আৰু এসপ্তাহমান লাগিব ন এতিয়া আমি মৰাণ মহিলা মহাবিদ্যালয় আহিছোঁ আপোনালোকৰ কিবা ভাল লাগিছেনে নে কিবা ক'ব নে আপোনালোকে যে আহিছে নহয় কোনোবা এজনে ফোন কৰিলে হেৰি ছাৰসকল আহিছে বোলে আপোনালোকৰ ইয়াত মানুহ থাকিব নহ'লে আমাৰ পূজালে চব গ'লোহেঁতেন এতিয়া তেনে সেইকাৰণে মানে ৰখি দিয়া হ'ল আপোনালোকে সম্পূৰ্ণ নাপালে খালি ভাল লাগিছে এইটোৱে আপোনালোকৰ যে আমাক এবাৰ মৰাণৰে বিশেষকৈ গোটেই বেছি আহিছে আৰু আমাৰ নিজৰ এতিয়া চাহ মজদুৰ ল'ৰাখিনিও তাৰমানে এতিয়া বুজি পাইছে মানে আপোনালোকৰ সমষ্টিটো কি পৰে এইটো টিংখাং পৰে নে মৰাণ খোৱাং সমষ্টি নতুনকৈ অঁ ঠিক আছে আৰু এনেকৈ সহায় কৰিব পিছলৈও যাতে 햇살이 너무 좋았어 그냥 모두 좋았어 널 만나서 모든 게 다 এইদৰে দিনটো ব্যস্ততা থাকি ভাল লাগিলে তেওঁলোকক সহায় অলপ হ'লেও অকণমান হ'লেও সহায় কৰিবলৈ পায় বাই বাই